নমস্কাৰ ছাৰ বাইদেউসকল, লোকপিয়ল 2027 অৰ্থাৎ সেন্সাস 2027ৰ ডিউটিত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে কিমান টকা মাননি পাব এই সন্দৰ্ভত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে শেহতীয়াকৈ এখন সাৰ্কুলাৰ প্ৰকাশ কৰিছে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ শেহতীয়া জাননী অনুসৰি আগন্তুক লোকপিয়লৰ কামত নিয়োজিত হ'বলগীয়া গণনাকাৰী বিষয়াসকলে আৰু পৰ্যবেক্ষকসকলে অৰ্থাৎ সুপাৰভাইজাৰসকলে কাম সম্পূৰ্ণ কৰাৰ পিছত সৰ্বমুঠ 25,000 টকাৰ মাননি পাব। টকাখিনি দুটা পৰ্যায়ত ভাগ কৰি দিয়া হ'ব। প্ৰথম পৰ্যায় অৰ্থাৎ ফেজ 1ত ঘৰৰ তালিকাভুক্তি আৰু গৃহ গণনা অৰ্থাৎ হাউচ লিষ্টিং আৰু হাউজিং সেন্সাছৰ বাবে 9,000 টকা পাব। দ্বিতীয় পৰ্যায় অৰ্থাৎ ফেজ 2ত জনসংখ্যা গণনাৰ বাবে অৰ্থাৎ পপুলেশ্যন এনুমেৰেশ্যনৰ বাবে মুঠ 16,000 টকা পাব। অৰ্থাৎ ফেজ 1 আৰু ফেজ 2 এই দুটা মিলাই সৰ্বমুঠ 25,000 টকাৰ মাননি পাব সেন্সাস 2027ত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল 2027ৰ সেন্সাছত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ মাননি সন্দৰ্ভত থকা গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।